নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আজি আমি কাৰ্ডিঅ' ৰিলেটেড টপিক নাপাতোঁ, আজি আমি অলপ বেলেগ এটা কথা পাতোঁ। সেয়া হৈছে ফেটি লিভাৰ। ফেটি লিভাৰ আপোনালোকৰ শব্দটো প্ৰায় পৰিচিত আৰু তাৰ বিষয়ে প্ৰায় কম বেছি পৰিমাণে অলপ হ'লেও কিছু কথা জানে। এই ফেটি লিভাৰ কি হয়, ফেটি লিভাৰ হ'লে প্ৰব্লেম কি হ'ব পাৰে, ফেটি লিভাৰৰ লক্ষণবোৰ কি কি, ফেটি লিভাৰ কি কাৰণে হয়, ফেটি লিভাৰ কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি বা ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি, সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। মই ডক্টৰ কুমুদ ৰাহা, নগাঁও। আজি আমি এই ভিডিঅ'টো জানো আহক ফেটি লিভাৰ কি হয় একচুৱেলি। আপোনালোকে সকলোৱে জানে আমাৰ শৰীৰত এটা লিভাৰ থাকে আৰু লিভাৰটো নৰ্মেল ওজন থাকে প্ৰায় 1200 পৰা 1500 গ্ৰাম থাকে। তাত যদি অত্যাধিক পৰিমাণে যদি চৰ্বি জমা হৈ যায় বা 10%তকৈ যদি অধিক চৰ্বি জমা হয়, তেতিয়াহ'লে কি হয়, ফেটি লিভাৰ বুলি কওঁ। আৰু ফেটি লিভাৰত মানে কি, চৰ্বি জমা হোৱাৰ লগে লগে লিভাৰৰ চাইজ আৰু শ্বেপটো ডাঙৰ হৈ যায় আৰু তাৰ কাৰণে আমাৰ নানান ধৰণৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে। কি হ'ব পাৰে? 1 নম্বৰত আপোনাৰ লিভাৰ চিৰ'চিছ হ'ব পাৰে, 2 নম্বৰত আপোনাৰ লিভাৰ হেপাটাইটিছ হ'ব পাৰে, 3 নম্বৰত পৰ্টেল হাইপাৰটেনশ্যন হ'ব পাৰে, 4 নম্বৰত লিভাৰত পানী জমা হ'ব পাৰে, 5 নম্বৰত লিভাৰ কেঞ্চাৰ হ'ব পাৰে আৰু বেছি হ'লে এনেকুৱা প্ৰব্লেমো হ'ব পাৰে, লাষ্টত আল্টিমেটলি লিভাৰ ট্ৰান্সপ্লাণ্টো কৰিবলগীয়া হ'ব পাৰে। সেয়েহে আমি ফেটি লিভাৰ কথাটো ভালকৈ জনাটো উচিত লাগিব। কোনো কামত মন নবহিব, তাৰপিছত পেটৰ বিষ হ'ব পাৰে, তাৰপিছত ডিঙিত হ'ব পাৰে বা আমাৰ কাষলতিৰ তলত স্কিনবোৰ ডাঠ হৈ যাব পাৰে। এইবোৰ হৈছে, এটা হৈছে এলকহলিক ফেটি লিভাৰ আৰু এটা হৈছে নন এলকহলিক ফেটি লিভাৰ। এতিয়া এলকহলিক ফেটি লিভাৰ মানে আপোনালোকে বুজি পাইছে, এলকহলে হৈছে ইয়াৰ মুখ্য কাৰণ। এলকহল খালে কি হয়, এলকহল খালে আমাৰ যিটো লিভাৰৰ যিটো কোষ থাকে, সেই কোষবিলাক আমাৰ ডেমেজ হৈ যায়। ডেমেজ হৈ যোৱাৰ লগে লগে কি প্ৰব্লেম হ'ব পাৰে? এলকহল খোৱাৰ কাৰণে আমাৰ লিভাৰ চিৰ'চিছ হ'ব পাৰে, জণ্ডিছ হ'ব পাৰে, পেটৰ ভিতৰত পানী জমা হৈ যাব পাৰে। এইবিলাক হৈছে এলকহলিক ফেটি লিভাৰৰ মেইন লক্ষণ। আৰু 2 নম্বৰত আহিলে আপোনাৰ ফিজিকেল ইনএক্টিভিটি। আমি দৈনন্দিন জীৱনত আজিকালি প্ৰায় আমাৰ ফিজিকেল এক্টিভিটিটো খুব কমি গৈছে। আমাৰ নিজৰ কাৰণে সময় নাই, বাকী সকলোৰ কাৰণে সময় আছে। আমি নিজৰ শৰীৰটোৰ কাৰণে কাৰো চাবলৈ সময় নাই। বিশেষকৈ যিসকল অফিচ ছিটিং জব কৰে, তেখেতসকলে গোটেই দিনটো মানে ছিটিং পজিশ্যনতে যায় বা তেনেকুৱা নানান ধৰণৰ দৈনন্দিন ব্যস্ততাৰ মাজত গোটেই সময়খিনি পাৰ হৈ যায়। 3 নম্বৰত আছে আমি খাদ্য, যিবোৰ খাদ্য খাওঁ আজিকালি প্ৰায় জাংক ফুড, ক'ল্ড ড্ৰিংকছ, তাৰপিছত অত্যাধিক মছলাযুক্ত খাদ্য, এইবিলাক বেছি খাওঁ আমি। 4 নম্বৰত বেছিকৈ কাৰ্বহাইড্ৰেটযুক্ত বা মিঠাযুক্ত খাদ্য খোৱাটো আমাৰ কাৰণে সেইটো এটা মেইন কাৰণ। আৰু ধূমপানটো লগত আছেই, এই ধূমপানো এটা মুখ্য কাৰণ। এয়া হৈছে এলকহলিক ফেটি লিভাৰ। এতিয়া 2 নম্বৰত আছে নন এলকহলিক ফেটি লিভাৰ। নন এলকহলিক ফেটি লিভাৰ হৈছে 1 নম্বৰত ফেমিলি হিষ্ট্ৰী থাকিব পাৰে বা বংশগত হিচাপে ৰোগ আপোনাৰ গালৈ আহিব পাৰে। 2 নম্বৰত আছে আপোনাৰ প্ৰেগনেঞ্চি হ'লেও হ'ব পাৰে। 3 নম্বৰত আহিলে আপোনাৰ মেদবহুলতা বা অবেচিটি। 4 নম্বৰত আছে ফিজিকেল ইনএক্টিভিটি। 5 নম্বৰত আছে আমি যিটো জাংক ফুডবিলাক কথা ক'লোঁ সেইবোৰ। 6 নম্বৰত আছে অত্যাধিক চৰ্বিযুক্ত মছলাযুক্ত খাদ্য খাওঁ। 7 নম্বৰত আছে অত্যাধিক মিঠাই, মলাই, ঘি, মাখন, এইবিলাক বেছি খোৱা হয়। এইবিলাক হৈছে মুখ্য কাৰণবোৰ। এতিয়া আমি জানো আহক লক্ষণবিলাক কি হ'ব পাৰে ফেটি লিভাৰ হ'লে। প্ৰথম অৱস্থাত একচুৱেলি লক্ষণবোৰ একো নেদেখায়। দিন বাগৰাৰ পিছত এই লক্ষণসমূহ লাহে লাহে পিছত দেখাবলৈ আৰম্ভ কৰে। 1 নম্বৰতে কি হ'ব পাৰে? ভোক নালাগিব পাৰে। 2 নম্বৰত কি হ'ব পাৰে? বমি বমি ভাৱ হ'ব, মানে হজম নহ'ব, ইনডাইজেশ্যন হ'ব। 3 নম্বৰটো শৰীৰটো খুব দুৰ্বল অনুভৱ হ'ব। 4 নম্বৰত আপোনাৰ ৱেইট লছ হ'ব পাৰে, মানে ওজন কমি যাব পাৰে। 5 নম্বৰত আহিলে আপোনাৰ ফেটি লিভাৰটো আপোনালোকে ডায়েগন'চিছ কেনেকৈ কৰিব? প্ৰায় সকলোৱে জানেই। 1 নম্বৰত আছে আল্ট্ৰাচাউণ্ড কৰিব পাৰে, 2 নম্বৰত চিটি স্কেন কৰিব পাৰে বা MRI কৰিব পাৰে, বা আজিকালি লিভাৰ স্কেন কৰিবলৈ মেচিন আহে, আজিকালি পৰ্টেবল ডিভাইচ থাকে, য'তে ত'তে কৰিব পাৰি। আৰু 2 নম্বৰত আছে ব্লাডত আছে LFT আৰু কলেষ্ট্ৰল টেষ্টটো কৰাব লাগে। এয়া হৈছে ইনভেষ্টিগেশ্যন।
ফেটি লিভাৰৰ চিকিৎসা কেনেকৈ কৰিব। ফেটি লিভাৰ দুই প্ৰকাৰ আছে, এটা হৈছে এলকহলিক ফেটি লিভাৰ আৰু এটা হৈছে নন এলকহলিক ফেটি লিভাৰ। এটা আপোনালোকে গম পালেই। এতিয়া চিকিৎসা কেনেকৈ কৰিব। এলকহলিক ফেটি লিভাৰৰ কাৰণে প্ৰধান কাৰণটো হৈছে এলকহল। মদ্যপানৰ পৰা আপুনি বিৰত থাকিব লাগিব। 1 নম্বৰ, মদ্যপান বিৰত থাকিলে কি হয়, আপোনাৰ চিৰচিছটো কমিব। চিৰচিছ কমাৰ লগে লগে আপোনাৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি যাব। 3 নম্বৰত, আপোনাৰ যদি মদ্যপান এৰাব পৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, ডি এডিকশ্যন চেণ্টাৰ থাকে আজিকালি, তাত ডি এডিকশ্যন চেণ্টাৰটোকে আপোনাৰ নাম ভৰ্তি কৰিব পাৰে। তাতে আপোনালোকক কাউন্সেলিং কৰা হয়, কেনেকৈ মদ্যপান এৰাব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় বা ট্ৰেইনিং দিয়া হয়। 3 নম্বৰত আছে আপোনালোকৰ খাদ্য, যে প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত খাদ্য খাব লাগে। যিহেতু পুষ্টিকৰ খাদ্যটো অত্যন্ত জৰুৰী, প্ৰটিনযুক্ত খাদ্য খাব লাগিব। প্ৰচুৰ পৰিমাণে ফল মূল শাক পাচলি নিয়মিতভাৱে খাব লাগিব। আৰু নাখাবলগীয়া কথাৰ ভিতৰত আছে অত্যাধিক মছলাযুক্ত চৰ্বিযুক্ত খাদ্য, এইখিনি খোৱাটো কমাব লাগিব। আৰু নিয়মিতভাৱে এক্সাৰচাইজ বা আধা ঘণ্টা এক্সাৰচাইজ কৰিব লাগিব, বা য়োগা কৰিব পাৰে বা খোজকাঢ়িব পাৰে, এইটো অত্যন্ত জৰুৰী, সেয়া কৰিব লাগিব। আৰু আপোনাৰ যদি ৱেইট বেছি আছে তেতিয়াহ'লে ৱেইটটো কমাব লাগিব। এইখিনি হৈছে এলকহলিক ফেটি লিভাৰৰ কাৰণে কৰণীয়। এতিয়া নন এলকহলিক ফেটি লিভাৰ যিসকলৰ আছে, যিসকলে এলকহল নাখায়, তেখেতসকলৰ ফেটি লিভাৰ আছে, তেতিয়াহ'লে তেখেতসকলে কেনেকৈ চিকিৎসা কৰিব। 1 নম্বৰত আছে আপোনালোকৰ যদি বংশগত আছে তেতিয়াহ'লে আপুনি অত্যন্ত সাৱধান হোৱাটো অত্যন্ত দৰকাৰ। আৰু 2 নম্বৰ, প্ৰেগনেঞ্চি সময়ত জেনেৰেলি দেখা যায় কিছুমানৰ ক্ষেত্ৰত, তাৰ কাৰণে আমি কিছুমান ব্লাড টেষ্ট কৰিব লাগে আৰু লিভাৰটো স্কেন কৰি চাই থাকিব লাগে। আৰু প্ৰেগনেঞ্চিৰ পিছত সি আকৌ অট'মেটিকলি ভাল হৈ যায়। এতিয়া 3 নম্বৰ হ'ব, যিসকলৰ প্ৰেগনেঞ্চি নাই তেখেতসকলে কি কৰিব। তেখেতসকলৰ প্ৰথম কথা হৈছে 1 নম্বৰ, তেখেতসকলৰ অবেচিটি বা মেদবহুলতা বা ৱেইট যদি বেছি আছে তেতিয়াহ'লে সেইটো 1 নম্বৰত কমাব লাগিব। 2 নম্বৰত, অত্যাধিক মছলাযুক্ত খাদ্য সেইখিনি খোৱাটো কমাব লাগিব। 3 নম্বৰ, অত্যাধিক চৰ্বিযুক্ত খাদ্য, মাটন বিফ সেইবিলাক, ব্ৰইলাৰ চিকেন য'ত চৰ্বি বেছি থাকে সেইবিলাক খোৱা কমাব লাগিব। 4 নম্বৰত, কাৰোবাৰ যদি ডায়েবেটিছ আছে ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব। কাৰোবাৰ যদি হাইপাৰ টেনশ্যন আছে হাইপাৰ টেনশ্যনটো কণ্ট্ৰল কৰিব লাগিব। আৰু নিয়মিতভাৱে এক্সাৰচাইজ কৰিবই লাগিব। প্ৰথমতে মেডিচিন নাখাব, ডক্টৰৰ পৰামৰ্শ অনুসৰিহে মেডিচিনবোৰ খাব, কিয়নো যিকোনো মেডিচিন খালে মেক্সিমামে লিভাৰ ডেমেজ কৰে। সেইকাৰণে পৰাপক্ষত ডক্টৰৰ পৰামৰ্শ অনুসৰি মেডিচিনটো খাব। এইখিনি হৈছে। এতিয়া আমি জানো হওক ফেটি লিভাৰ ৰোগীয়ে কি কি খাদ্য খাব লাগে আৰু কি কি খাদ্য খাব নালাগে। প্ৰথমতে জানো হওক কি কি খাদ্য খোৱাটো উচিত। 1 নম্বৰ, প্ৰচুৰ পৰিমাণে আপোনালোকে প্ৰটিনযুক্ত খাদ্য খাব লাগে। 2 নম্বৰ, শাক পাচলি ফল মূল খাব পাৰে। 2 নম্বৰত, প্ৰটিন পাউডাৰো আপোনালোকে ইউজ কৰিব পাৰিব। 3 নম্বৰত, আপোনালোকে গ্ৰীণ টি খাব পাৰে। গ্ৰীণ টি খালে কি হয়, আপোনাৰ চৰ্বিটো কম হয়, চৰ্বি কমিলে কি হয়, কলেষ্ট্ৰল কমিব। 4 নম্বৰ, গাখীৰ খাব পাৰিব আপোনালোকে। আৰু 5 নম্বৰত, আপোনালোকে মাছ খাব পাৰে। মাছত কি হয়, ওমেগা 3 ফেটি এচিড থাকে, মাছ ডেইলি খাব পাৰে। এতিয়া আমি জানো হওক কি কি খাদ্য খাব নালাগে। 1 নম্বৰত আছে সুৰা বৰ্জন কৰিবই লাগিব ফেটি লিভাৰ যিসকলৰ আছে। 1 নম্বৰ। 2 নম্বৰত, অত্যাধিক মছলাযুক্ত খাদ্য খাব নালাগে। 3 নম্বৰত, অত্যাধিক চৰ্বিযুক্ত খাদ্য খাব নালাগে, যেনে মাটন, তাৰপিছত এই পৰ্ক, তাৰপিছত বিফ, এইবিলাকত বেছি চৰ্বি থাকে, সেইবিলাক খোৱা কমাব লাগে। 3 নম্বৰত, অত্যাধিক কাৰ্বহাইড্ৰেটছ থকা খাদ্য খাব নালাগে, যেনেকৈ মিঠাই মালাই মাখান এইবিলাকত বেছি থাকে। 4 নম্বৰত, আপোনাৰ ডিপ ফ্ৰাই কৰা বস্তু যিকোনো খাদ্য খোৱাৰ পৰা অলপ বিৰত থাকিব লাগে। কি হয়, ডিপ ফ্ৰাই কৰিলে কেলৈ খাব নালাগে, ডিপ ফ্ৰাই খাদ্য খালে তাত ট্ৰান্স ফেট বুলি কয়, যিটো নেকি হাৰ্টৰ কাৰণে অত্যন্ত বেয়া। সি কলেষ্ট্ৰল হয় একচুৱেলি, সি আপোনাৰ কলেষ্ট্ৰল বাঢ়িলে হাৰ্টতো প্ৰব্লেম হ'ব পাৰে, আৰু লগতে লিভাৰতো হ'ব পাৰে, লগতে পেনক্ৰিয়াছতো হ'ব পাৰে, নানান ধৰণৰ প্ৰব্লেম হ'ব পাৰে। নেক্সট আহিলে আপোনাৰ ক'ল্ড ড্ৰিংকছ বা জাংক ফুড, এইবিলাকত অত্যাধিক পৰিমাণে চৰ্বি থাকে, সেইবিলাক খোৱাৰ পৰা বিৰত থাকিব লাগে। আৰু লাষ্টত আৰু এটা কথা, যধে মধে আপোনালোকে ফাৰ্মাচীৰ পৰা যিকোনো মেডিচিন আনি নাখাব। এই মেডিচিনবোৰে বহুত মেডিচিন আছে যিবোৰ নেকি ডাইৰেক্ট লিভাৰত ক্ষতি কৰে। এইখিনি মোটামুটি কথা। এতিয়া আমি জানো আহক ফেটি লিভাৰ প্ৰতিৰোধ কেনেকৈ কৰিম, তাৰ টিপছ আলোচনা কৰিম। প্ৰথমতে হৈছে 1 নম্বৰ, দৈনিক আৰু অত্যাধিক মদ্যপানৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। 2 নম্বৰ, আপোনালোকে ডেইলি ফিজিকেল এক্টিভিটি এটা কৰিবই লাগিব, যিকোনো খোজকাঢ়িব, আধা ঘণ্টা এটলিষ্ট আপোনালোকে ফিজিকেল এক্টিভিটি নিজৰ শৰীৰটোক টাইম দিবই লাগিব। 3 নম্বৰত, আপোনাৰ যদি
মেদবহুলতা আছে, ওজন বেছি আছে, তেতিয়াহ'লে আপোনালোকে ওজনটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগিব বা ওজন বাঢ়িবলৈ নিদিব। 4 নম্বৰত আপোনালোকে ভিটামিন আৰু প্ৰচুৰ পৰিমাণে কম 4 নম্বৰত আপোনালোকে ভিটামিন আৰু কম চৰ্বিযুক্ত খাদ্য খাব। 5 নম্বৰত আপোনাৰ প্ৰচুৰ পৰিমাণে ফল মূল, শাক পাচলি এইবিলাক খাব। 6 নম্বৰত আপোনালোকে এই দৈনিক পৰিশ্ৰম কৰিব লাগিব। আৰু 7 নম্বৰত আপোনাৰ যদি কলেষ্ট্ৰল আছে, আপোনাৰ যদি ডায়েবেটিছ আছে, আৰু আপোনাৰ যদি হাইপাৰ টেনশ্যন আছে, এই গোটেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। এইখিনি হৈছে মেইন মুখ্য কাৰণ। এইখিনি যদি আপোনালোকে ভালকৈ ফ'ল' কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে যথেষ্ট ভালে থাকিব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা, যধে মধে চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো মেডিচিন ফাৰ্মাচীৰ পৰা আনি নোখোৱাটো ভাল। কাৰণ বহুত মেডিচিনে আপোনাৰ লিভাৰ নহয়, কিডনীটো ক্ষতি কৰে। চ' তাৰ পৰা আপোনালোকে বিৰত থাকক। আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আপোনাৰ যদি তেনেকুৱা কিবা সমস্যাত আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি আহি আমাৰ লগত আলোচনা কৰিব পাৰে। নম্বৰটো তলত ডিছপ্লে হৈ আছে, কল কৰি সুধিব পাৰে কিবা নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।